নমস্কাৰ এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো এইবাৰ বৰাকক লৈ কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাই কৈছে যে বৰাকৰ খিলঞ্জীয়াৰ কোনো অস্তিত্বই নাই বৰাকক অসমৰ মানচিত্ৰৰ পৰাই বাদ দিব লাগে বৰাক ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ সম্পত্তি দেহে চলি আছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাই এই মুহূৰ্তত বিস্তৃত তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বৰাকত খিলঞ্জীয়াৰ কোনো অস্তিত্বই নাই বুলি মন্তব্য কৰিছে শৃংখল চলিহাই যেহেতু কৰিমগঞ্জৰ নাম শ্ৰীভূমি জিলালৈ ৰূপান্তৰ কৰা হৈছে বা নতুনকৈ নামকৰণ কৰা হৈছে শ্ৰীভূমি জিলা হিচাপে তাক লৈ সোধা প্ৰশ্নৰ উত্তৰত এনেধৰণে কেইবাটাও মন্তব্য কৰিছে যে অসমৰ মানচিত্ৰৰ পৰাই বৰাক ভেলীক এৰি দিব লাগে বৰাকে অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে অবৈধ বাংলাদেশে ভৰি পৰিছে বৰাক শ্ৰীভূমি কৰ্মভূমি যি নাম দিয়ে দিয়ক বৰাকক লৈ আমি একোৱেই নকওঁ চৰকাৰে যি কৰে কৰক বৰাকক অসমৰ লগত চৰকাৰে ৰাখিব নে নাৰাখে তাৰ এটা সুস্থিৰ সিদ্ধান্ত ল'ব লাগে বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই হততে দেখিবলৈ পোৱা যায় বৰাকত যেহেতু বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে বিশেষকৈ অবৈধ বাংলাদেশী বা ৰোহিংগিয়া যি লোক আছে সেই লোকক আসলতে গ্ৰেপ্তাৰ কৰা হয় বা আৰক্ষীৰ জালত পৰে কিন্তু এইবাৰ শৃংখল চলিহাই এক মন্তব্য কৰিছে যে বৰাক উপত্যকা অসমৰ যি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সম্পত্তি ৰেখে চলি আছে অসমৰ মানচিত্ৰৰ পৰাই বৰাক ভেলী বা বৰাক উপত্যকাক এৰি দিব লাগে বাদ দিব লাগে অসমৰ মানচিত্ৰৰ পৰা বৰাকে অসমৰ জনবিন্যাস সলনি কৰিছে বৰাক উপত্যকাৰ কৰিমগঞ্জৰ যি শ্ৰীভূমি হিচাপে নামকৰণ কৰা হৈছে তাক লৈ মন্তব্য কৰিছে যে শ্ৰীভূমি কৰ্মভূমি যি নাম দিয়ে দিয়ক আমাৰ একো ক'বলগীয়া নাই বা আমি একো নকওঁ কিন্তু চৰকাৰে অসমৰ লগত বৰাকক ৰাখিব নে নাৰাখে তাক লৈ এটা সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে কিয়নো বৰাকত খিলঞ্জীয়াৰ কোনো অস্তিত্বই নাই খিলঞ্জীয়াৰ কোনো গুৰুত্বই নাই বৰাকত আৰু বৰাকত এতিয়া বহু বাংলাদেশীৰে অবৈধ বাংলাদেশীৰে ভৰি পৰিছে নামনি অসমৰো ভিন্ন প্ৰান্ত এতিয়া বাংলাদেশীৰে ভৰি পৰিছে লাহে লাহে এনেধৰণৰ মন্তব্য কৰিছে আৰু অসমৰ মানচিত্ৰৰ পৰাই বৰাকক বাদ দিব লাগে বুলি মন্তব্য শৃংখল চলিহাৰ তাৰ মন্তব্য আগবঢ়াইছে ক্ষেত্ৰত আমাৰ ইমান ক'বলগীয়া নাই শ্ৰীভূমি দিয়ে কৰ্মভূমি দিয়ে কিবা দিয়ে আমাৰ তাত ক'বলগীয়া নাই কিন্তু কথাটো হৈছে কি বৰাক ভেলীৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে এটা সুস্থিৰ সিদ্ধান্ত লওক যে বৰাকখন অসমৰ লগত ৰাখিব নে নাৰাখে কাৰণ বৰাকৰ যিটো জনগাঁথনিয়ে খিলঞ্জীয়া মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে বৰাক ভেলীৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ চৰকাৰে লৈ আছে সেই পদক্ষেপৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই কাৰণ বৰাক ভেলীত থকা খিলঞ্জীয়া মানুহৰ বৰ্তমান অস্তিত্ব নাই আৰু আমি এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি যিটো চাহপাতে হওক তেলেই হওক আমি এইবিলাক কয়লাই হওক আমি এইবিলাক আমি বৰাক ভেলীখন চলাই থকা হৈছে আৰু বৰাক ভেলীয়ে অসমৰ জনবিন্যাস সলনি কৰিছে সেইকাৰণে বৰাক ভেলীখন আমি অসমৰ পৰা এৰি দিবলৈ বাৰে বাৰে দাবী কৰি আছোঁ যিহেতু তাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাই আৰু খিলঞ্জীয়া মানুহ তাত সুৰক্ষিত নহয় ইতিমধ্যে অবৈধ বাংলাদেশীয়ে বৰাক ভেলী দখল কৰিছে লাহে লাহে নামনি অসম দখল কৰিব লৈছে আৰু বৰ্তমান উজনিলৈ মন মেলিছে সেয়েহে খিলঞ্জীয়া মানুহ বৰ্তমান সময়ত অসমত একত্ৰিত হ'বলৈ হ'ল আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈ এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব কাৰ বিৰুদ্ধে এখন সংগ্ৰাম এই সংগ্ৰামখন বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে ইয়াত বাঢ়ি অহা অনা অসমীয়া মানুহৰ দপদপনিৰ বিৰুদ্ধে আজি যিবোৰ জেগাৰ নাম আগতে আছিলে বামুণ গাঁও আজি তাত এজনো বামুণ মানুহ নাই যিবোৰ জেগাৰ নাম আছিলে আহোম গাঁও তাত আজি এজনো আহোম মানুহ নাই শেহতীয়া ধিংকাণ্ড এইবিলাক কথা প্ৰমাণিত কৰিছে অবৈধ যিখিনি বাংলাদেশী মূলৰ মানুহ এই মানুহখিনিয়ে অসমৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছে তাতোকৈ ডাঙৰ কথা হৈছে আমাৰ কৃষ্টি সংস্কৃতি সকলো ধ্বংস কৰি পেলাব খুজিছে আৰু তাৰ বিপক্ষে এইখন সংগ্ৰাম আৰু এইখন সংগ্ৰাম চলি যাব যিকোনো কাৰণত এখন সংগ্ৰাম চলিব কাৰণ আমি এটা সহ্য বিজয় মহিয়ান জাতি 17 বাৰ মোগল পৰাজিত কৰা জাতি আৰু আমাৰ এইখন সংগ্ৰামৰ ক্ষেত্ৰত আমাক যদি ভাবে যে কোনোবাই আমাক স্তব্ধ কৰিব পাৰিব আমাক স্তব্ধ কৰিব নোৱাৰে আৰু এটা কথা একদম পুনৰবাৰ আমি কৈ দিছোঁ কোনো ধৰণৰ হিন্দুৱে হওক মুছলমানে হওক কোনো ধৰণৰ বাংলাদেশী দপদপনি অসমত সহ্য কৰা নহ'ব আমাক উন্নতি লাগে আৰু বিশেষকৈ বৰ্তমান সময়ত অসমত খিলঞ্জীয়া মানুহ অধিকাৰখিনি লাগে আমাক মাটিৰ অধিকাৰ লাগে আমাক ৰাজনৈতিক অধিকাৰ লাগে আমাক মাটিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সম্পদৰ ওপৰত অধিকাৰ এই তিনিটা বস্তু আমাক লাগিব নহ'লে খিলঞ্জীয়া মানুহৰ 10-15 বছৰ পিছত অসমত শেষ হৈ যাব আমি নিশেষ হৈ যাম
২৬ত আমাৰ ভূমিকা হ'ব আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ ভূমিকা হ'ব আৰু আঞ্চলিকতাবাদ মানে কিন্তু প্ৰকৃত আঞ্চলিকতাবাদ বিজেপি কংগ্ৰেছৰ নেগুৰত ধৰা আঞ্চলিকতাবাদ নহ'ব নহয় আমি কথাটো কৈছোঁ যে আঞ্চলিকতাবাদটো কি পিয়'ৰ আঞ্চলিকতাবাদ বিজেপিৰ লগত থাকি আঞ্চলিকতাবাদ কংগ্ৰেছৰ লগত থাকি আঞ্চলিকতাবাদ এইটো আঞ্চলিকতাবাদ নহয় না আঞ্চলিকতাবাদ হ'লে পিয়'ৰ হ'ব লাগিব যুদ্ধ জিকা হাৰাটো ডাঙৰ কথা নহয় যুদ্ধ জিকা হাৰাটো ডাঙৰ কথা নহয় আমি পুনৰ কৈছোঁ কিন্তু প্ৰকৃত সত্যটো সমাজৰ আগত খিলঞ্জীয়া মানুহৰ আগত দেখুৱাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য নহয় আমি কৈছোঁ চাওক বৰাক ভেলীৰ ক্ষেত্ৰত আমাৰ ইমান ক'বলগীয়া নাই শ্ৰীভূমি দিয়ে